হয় যোৱা 16 তাৰিখত ঝাৰখণ্ডত নক্সাল বিৰোধী অভিযানত যি শ্বহীদ হ'ব লগা হ'ল অসম সন্তান তথা কোকৰাঝাৰ জিলাৰ মাগুৰমাৰী ৰাভাপাৰাৰ এগৰাকী সুসন্তান প্ৰাণেশ্বৰ কোচ আৰু তেখেত যোৱা 16 তাৰিখত আচলতে দেশৰ হকে যুঁজ দি শ্বহীদ হ'ব লগা হ'ল আৰু তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ এটা সজাতি দল আৰু এই মুহূৰ্তত ঘৰৰ পৰিয়ালক সমবেদনা জনাবলৈ আহি উপস্থিত হৈছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আমি তেখেতৰ পৰা মন্তব্য ল'ম যিগৰাকী বীৰ জোৱান প্ৰাণেশ্বৰ কোচ তেখেতৰ বাসগৃহত আহি সমবেদনা জ্ঞাপন কৰিলে কি ক'ব হয় প্ৰাণেশ্বৰ কোচ কপৰা মিলিটেণ্টৰ যে জোৱান আছিল যোৱা 16 তাৰিখে ঝাৰখণ্ডৰ নক্সালবাদী আক্ৰমণত তেওঁ শ্বহীদ হৈছে আৰু আজি তেখেতৰ পৰিয়ালবৰ্গৰ সাক্ষাৎ কৰিলোঁ ইয়াত আহিলোঁ আহি যে তেখেতৰ যে শ্বহীদ হ'ল যে মৃত্যু হ'ল তাৰ সমভাগী হ'বলৈ আমি নিখিল ছাত্ৰ সন্থা আমাৰ ৰাজনৈতিক সংগঠনসমূহ আমি ইয়াত আহিছোঁ গতিকে আমি আশা কৰিম যে তেওঁ য'তে থাকক সুখলে থাকক তাৰ লগতে এইখন ঘৰৰ তেওঁক সন্মতি দিয়ক যাতে এইখন ঘৰৰ সকলো সদস্যই বা যাতে তেখেতৰ দেউতাক আছে মাক আছে তেওঁৰ পৰিবাৰ আছে লগতে কণমানি এতিয়া প্ৰায় 5 বছৰীয়া এটা ল'ৰা আছে গতিকে মই এইটো আশা কৰিম যে তেখেত যাতে সকলোৱে কুশলে থাকক তাহে কামনা কৰিছোঁ তাৰ লগে লগে মই এতিয়া ক'ব বিচাৰিছোঁ যে যিহেতু এইখন অঞ্চল বা এইখন গাঁও আমাৰ এটা যিটো এটা ৰাভা গাঁও এইখনতো খুব মানে এটা দুখীয়া গাঁও গতিকে এইখন পৰিয়ালক যাতে চৰকাৰে চাই বা এইখন পৰিয়াল যাতে তেওঁলোকে আৰ্থিকভাৱে সক্ষম হোৱাৰ যদি নিয়োজিত হ'ব পাৰে সেইটো যাতে চৰকাৰে চাই মই তাকে কামনা কৰিছোঁ গতিকে আমাৰ মূল সেইটো দুখৰ সমাৱেশ হ'বলৈ আমি ইয়াত আহিছোঁ বীৰ জোৱান প্ৰাণেশ্বৰ কোচৰ বাসগৃহত আজি আপোনালোকে আহিলে কেনেদৰে সমবেদনা জ্ঞাপন কৰিলে আৰু কি ক'ব আজি শ্বহীদ প্ৰাণেশ্বৰ কোচৰ ঘৰত আহি অত্যন্ত আমাৰ দুখ লাগিছে এই সময়ত দুখৰ সমভাগী হোৱাৰ বাহিৰে আৰু বেলেগ আমাৰ একো উপায় নাই এই মুহূৰ্তত আমি পৰিয়ালক তেখেতৰ মা দেউতা পৰিবাৰ আৰু সকলো সদস্যক আমি আমাৰ ফালৰ পৰা সমবেদনা আমি জ্ঞাপন কৰিছোঁ তেওঁলোকৰ দুখৰ সমভাগী হৈছোঁ বীৰ শ্বহীদ প্ৰাণেশ্বৰ কোচ দেশৰ হকে নিজৰ জীৱন আহুতি দিলে তেখেতৰ আদৰ্শ অমৰ হৈ থাকক তেখেতৰ যি দেশ প্ৰেমৰ ভাৱনাৰে তেখেত যি উদ্বুদ্ধ হৈছিল সেই একেই দেশ প্ৰেমৰ ভাৱনাৰে উঠি অহা প্ৰজন্ম নৱপ্ৰজন্ম দেশৰ হকে জাতিৰ হকে যুঁজিবলৈ সদায় আগবাঢ়ি আহক মৃত্যু অসহনীয় মৃত্যু হ'লে সকলোৰে বেয়া লাগে কিন্তু কিছুমান মৃত্যু সকলোৰে বাবে আদৰ্শ হৈ ৰয় আৰু সেয়া শ্বহীদসকল দেশৰ বাবে যিসকলে প্ৰাণ আহুতি দিয়ে গতিকে সেইসকল বীৰৰ মাজত আমাৰ প্ৰাণেশ্বৰ কোচ সদায় অমৰ হৈ থাকিব আৰু এই শ্বহীদেই বা শ্বহীদৰ বা জীৱনৰ যি ত্যাগ এই ত্যাগে যাতে সকলোকে দেশপ্ৰেমৰ প্ৰতি সদায় আমাক অনুপ্ৰেৰণা যোগাই থাকে আমি তাকে আশা কৰিছোঁ আৰু তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা আমি নিবেদন কৰিছোঁ প্ৰশাসনৰ তৰফৰ পৰা যিখিনি সন্মান যাচিব লাগে তেখেতক যাচিব আপোনালোকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কিবা তেখেতৰ স্মৃতিক জীয়াই ৰখাৰ কাৰণে কিবা পদক্ষেপ ল'ব নেকি আমি প্ৰথম কথা চৰকাৰীভাৱে ৰাষ্ট্ৰীয় শ্বহীদ হিচাপে তেওঁ যিখিনি সুবিধা পাব লাগে তেওঁৰ পৰিয়ালে সেইখিনি পোৱাটো আমি সদায় কামনা কৰিম আৰু তাত আমাৰ যদি কিবা কৰণীয় থাকে সেইখিনি কৰিম আৰু স্মৃতিৰ হকে আমি যদি কিবা কৰিব লগা থাকে বুলি বিবেচনা কৰোঁ সেইটো আমি পিছত আমি ঘোষণা কৰিম এই মুহূৰ্তত আমি এইখিনি আশা কৰোঁ যে ৰাষ্ট্ৰীয় শ্বহীদ হিচাপে দেশৰ শ্বহীদ হিচাপে তেওঁ যিখিনি সুবিধা পাব লাগে তেখেতৰ পৰিয়ালে সেইখিনি যাতে পায় প্ৰথমে আমি তাকে আশা কৰিছোঁ আৰু আমি তাত কিবা যে আমাৰ ফালৰ পৰা কৰণীয় থাকে আমি সেইখিনি কৰিবলৈ সাজু আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ